Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু হয় আপোনালোকে ঠিকই দেখিছে থাম্বনেইলটোত যে আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম, এনালাইসিস কৰিম আৰু টিপস দিম কেনেকৈ Assam Public Service Commissioner Combined Competitive Preliminary Examinationer যোনখন General Studies Paper 2 বা CSET paper বুলি কোৱা হয় মানে Civil Services Aptitude Test CSET ৰ ফুল ফৰ্মটো তো সেই পেপাৰখনত আপোনালোকে কেনেকৈ উত্তীৰ্ণ হ'ব বা কেনেকৈ পাস কৰিব কেনেকৈ ক্লিয়াৰ কৰিব ঠিক আছে সেইখনৰ ওপৰত ডিটেইল এনালাইসিস কৰিম মানে আপোনালোকে তাৰ কাৰণে জানিব লাগিব যে কোনটো সেকশনৰ পৰা কিমান কোৱেশ্চনছ আহিছে কোনটো সেকশনত বেছি আপোনালোকে ফোকাস কৰি মানে ক্লিয়াৰ কৰিব পাৰিব আৰু ইয়াতে ভিডিঅটো ষ্টাৰ্ট কৰাৰ আগতে মই আৰু এটা কথা কৈ লৈছো যে লাষ্ট টাইম Preliminary Examination 2022 CC Preliminary 2022 এই General Studies 2 বা CSET পেপাৰখনত 40% ক্যান্ডিডেটসে ফেল কৰিছিল ঠিক আছে মানে যোনটো পাস পার্সেন্টেজ লাগে কোয়ালিফাইং মার্কস লাগে 33% বা 66 মার্কস হেতু পাবলৈ সক্ষম হোৱা নাছিল আৰু সেই কোয়ালিফাইং মার্কসটো ইয়াতে যদি স্কোৰ নকৰে তেতিয়া হলে আপোনালোকৰ জেনাৰেল ষ্টাডিজ 1 পেপাৰখনো স্ক্ৰুটনি কৰা নহয় তো হেতু কাৰণে আপোনালোকে এখন বহুত বেছি ভালকে গুৰুত্ব সহকাৰে ল'ব লাগিব এখন পেপাৰ আৰু লগতে লাষ্ট টাইম अराउंड 75000 ক্যান্ডিডেটসে পৰীক্ষা দিছিল 75000 76000 মান আছিল তাৰ ভিতৰত 40% ক্যান্ডিডেটসে এখনত ফেল কৰিছিল মানে अराउंड 30000 কে বেছি ক্যান্ডিডেটসে এখন পেপাৰ ফেল কৰিছিল আৰু ইয়াৰ আগৰবাৰ যোনবাৰ প্ৰথমবাৰ ইন্ট্ৰোডিউস কৰিছিল হেখনত মাত্ৰ 12000 ক্যান্ডিডেটসে CSET পেপাৰখনত পাস কৰিছিল হেবাৰো 72000 মান ক্যান্ডিডেটসে কি বুলি কয় আপোনালোকৰ পৰীক্ষা দিছিল 2000 CC 2020 হেবাৰ প্ৰথমবাৰ CSET পেপাৰখন ইন্ট্ৰোডিউস কৰিছিল জেনাৰেল ষ্টাডিজ 2 খন APSC নতুন এমেন্ডমেন্ট ৰুলছ মতে 2019 এমেন্ডমেন্ট ৰুলছ মতে তো হেখনত পেপাৰত अराउंड 12500 মান ক্যান্ডিডেটসে মাত্ৰ পাস কৰিছিল আৰু বাকিখিনি 72000 মানে এপ্লাই কৰিছিল বাকি 60000 হে CSET পেপাৰখনটো ফেল কৰিছিল ঠিক আছে তো সেই কাৰণে CSET পেপাৰখন বহুত বেছি ইম্পৰ্টেন্ট হয় জেনাৰেল ষ্টাডিজ 2 তো ইয়াতে মই ডিটেইল এনালাইসিস কৰি আছো তো APSC CC প্ৰিলিমিনাৰী 2024 কাৰণে জেনাৰেল ষ্টাডিজ 2 CSET পেপাৰ CSET মানে সিভিল সাৰ্ভিসেস এপ্টিটিউড টেষ্ট তো ইয়াতে টোটাল কোৱেশ্চনছ আহিব 80 টা মাল্টিপল চয়েস কোৱেশ্চনছ আহিব অবজেক্টিভ টাইপ ঠিক আছে 80 টা কোৱেশ্চনছ আহিব টোটাল মাৰ্কস থাকিব 280 টা কোৱেশ্চন 80 into 2.5 হলে 200 মার্কস মানে পার কোৱেশ্চন 2.5 মার্কস কে থাকিব আৰু নেগেটিভ মার্কিং স্কিম আছে নেগেটিভ মার্কিং মানে 1/4 নেগেটিভ মার্কিং টু হল 1/4 of the total marks assigned to the question that is 0.625 mark will be deducted for every wrong answer as negative marking ঠিক আছে ইয়াতে নেগেটিভ মার্কিং আছে মানে 4 ভাগৰ এভাগ মার্ক নেগেটিভ মার্ক হিচাপে ডিডাক্ট হ'ব যদি আপোনালোকে ৰং এনসাৰ এটা ইয়াতে দিয়ে ঠিক আছে ৰং এনসাৰ দিলে মানে যেটো 4 ভাগৰ এভাগ মানে এটা কোৱেশ্চনত যিমান মার্কস থাকে তাৰে 4 ভাগৰ এভাগ ইয়াতে 0.25 বুলি ভাবি নলব কাৰণ এটা কোৱেশ্চনত যেটো 2.5 মার্কস কে আছে সেই 2.5 মার্কসৰ 4 ভাগৰ এভাগ যদি ডিডাক্ট হয় তেনলে নেগেটিভ মার্কিং স্কিমটো হয় 0.625 এতিয়া আপোনালোকে হেতু বস্তু ভালকে বুজি লওক CSET পেপাৰ নেগেটিভ মার্কিং আছে 0.625 তো ইয়াতে আকৌ আপোনালোকে বেলেগকে কাউন্টাৰ কমেন্ট নকৰিব যে আপোনাৰ ভুল হৈছে কিবা হৈছে মই APSC ৰ লগত বহুত দিনৰ পৰা জড়িত হৈ বহুতবাৰ প্ৰিলিমিনাৰী ক্লিয়াৰ কৰি মেইনছ ক্লিয়াৰ কৰি ইন্টাৰভিউ দিছো তো হেতু কাৰণে মই জানো তো CSET পেপাৰখনৰ কেনেকুৱা কি হয় গুটে এনালাইসিসটো 0.625 নেগেটিভ মার্কিং হিচাপে ডিডাক্ট হ'ব আৰু ইয়াতে কোৱালিফাইং পাৰ্সেন্টেজ কোৱালিফাইং স্পেলিং টু ভুল হৈছে এটো হেৰি কৰক আপোনালোকে ইগনোৰ কৰক কোৱালিফাইং পাৰ্সেন্টেজ অফ মার্কস হল 33% or 66 মার্কস ঠিক আছে তো ইয়াতে কোৱালিফাইং পাৰ্সেন্টেজ 33% or 66 মার্কস মানে আউট অফ 200 আপোনালোকে 33% স্কোৰ কৰিব লাগিব তেতিয়া ইয়াতে কোৱালিফাই কৰিব বা 66 মার্কস আউট অফ 200 66 মার্কস স্কোৰ কৰিব লাগিব তেতিয়া হলে এখন কোৱালিফাই কৰিব আৰু এইখন পেপাৰ যদি আপোনালোকে সেই 66 মার্কস তো নাপায় বা 33% নাপায় তেতিয়া আপোনালোকৰ যোনখন জেনাৰেল ষ্টাডিজ পেপাৰ 1 হয় হেকনো স্ক্ৰুটনি কৰা নহব আৰু এটা CC প্ৰিলিমিনাৰী 2022 পেপাৰখন যদি এনালাইসিস কৰো তেতিয়ালে ইয়াতে ইংলিশ কম্প্ৰিহেনশন আহে তো এবাৰ যদি কোৱেশ্চন পেপাৰ অসমীয়াত আহে নাজানো কিন্তু মোস্ট প্ৰবাবলি অসমীয়াত কোৱেশ্চন পেপাৰ আহা চান্সেস বহুত কম আছে বহুতবাৰ তেনেকুৱা ডিসিশন লৈছে কিন্তু হলেও অসমীয়াত কোৱেশ্চন পেপাৰ আহিব যে মোৰ ইমানো মই গ্যাৰান্টি দিব নোৱাৰা আপোনালোকক তো হেতু কাৰণে আপোনালোকে ইমান আশা নকৰিব আহিলেতো ওয়েল এণ্ড গুড আসামিজ ব্যাকগ্ৰাউণ্ডৰ ক্যান্ডিডেট সকলৰ কাৰণে অসমীয়া স্কুলত পঢ়া ক্যান্ডিডেট সকলৰ কাৰণে কিন্তু যদি নাহে আৰু উপায় নাই তো লাষ্ট টাইম তো আহা নাছিলে তো হেকাৰণে ইয়াতে মই ইংলিশ কম্প্ৰিহেনশন বুলি কৈছো কম্প্ৰিহেনশন মানে এটা পেৰাগ্ৰাফ দিয়া থাকে পেৰাগ্ৰাফটোত কিছুমান ফ্যাক্টস ষ্টৰী দিয়া থাকে সেই ষ্টৰীটোৰ অনুসৰি আপোনালোকৰ পেৰাগ্ৰাফটো পঢ়ি পেলাই তাতে দুটা তিনটা কোৱেশ্চনছ দিয়া থাকে সেই কোৱেশ্চনছ কিটা ফলো আপ কোৱেশ্চনছ থাকে এই কোৱেশ্চনছ কিটা আপোনালোকে আনসাৰ কৰিব লাগে ঠিক আছে তো টোটাল কোৱেশ্চনছ আহিছিলে তেনেকুৱা কম্প্ৰিহেনশন লাষ্ট ইয়াৰৰ কথা কৈছো 2022 বেটছৰ কাৰণে যোনটো 2023 ত হৈছিলে প্ৰিলিমিনাৰী তাতে 16টা কোৱেশ্চনছ আহিছিলে 16টা কোৱেশ্চনছ 2.5 মাৰ্কে 40 মাৰ্কস আছিল ইয়াতে
কম্প্ৰিহেনশ্যনৰ কুৱেশ্যনছ যদি আপোনালোকে মেক্সিমাম কুৱেশ্যনছ কাৰেক্ট কৰিব পাৰে তেতিয়াহ'লে 40 মাৰ্কছ পোৱা চান্সেছ থাকিব মানে 40 মাৰ্কছ যিহেতু আছে তো ইয়াতে যদি 30 মাৰ্কছ মানো পায় তেতিয়াহ'লে সেই 66 মাৰ্কছটো পাবৰ কাৰণে বহুত বেছি দূৰ নহ'ব তো সেইটো কাৰণে আপোনালোকে কম্প্ৰিহেনশ্যনখিনি ভালকৈ প্ৰেক্টিছ কৰিব কাৰণ মোৰ প্ৰিলিমিনাৰী কোৰ্ছটো মই কম্প্ৰিহেনশ্যনখিনি ইনক্লুডেড কৰা আছে মোৰ দেন 16টা কুৱেশ্যনছ কম্প্ৰিহেনশ্যন লাষ্ট ইয়েৰৰ পেপাৰ ছল্ভ কৰি পেলাই আপোনালোকক দিছিলোঁ প্ৰিলিমিনাৰী যোনটো ফুল কোৰ্ছ আছিলে তো সেইখিনি অলপ চাই যাব ষ্টাডি কৰি পেলাই নিজে এনচাৰটো অলপ বিচাৰিব এনচাৰ দিয়াই আছে তথাপিতো আপোনালোকে অলপ চাব তাৰপিছত আইডেণ্টিফিকেশ্যন অফ কাৰেক্ট ইনকাৰেক্ট ষ্টেটমেণ্টছ ঠিক আছে কাৰেক্ট আৰু ইনকাৰেক্ট ষ্টেটমেণ্টছ বিচাৰিবলৈ 4টা কুৱেশ্যনছ আহিছিলে 4টা কুৱেশ্যনছ 2.5 মাৰ্ক 10 মাৰ্কছ থাকিব ঠিক আছে আইডেণ্টিফাই দ্য কাৰেক্ট ইনকাৰেক্ট ষ্টেটমেণ্টছ মানে সেইটো ইংলিছ গ্ৰামাৰ টাইপৰ কুৱেশ্যনছ নহয় তাতে আপোনালোকৰ 4টামান কুৱেশ্যনছ দিয়া থাকে তাৰ আপোনালোকে এনালাইচিছ কৰি পেলাই কোনটো কুৱেশ্যনছ কাৰেক্ট হয় সেইটো উলিয়াব লাগে একচুৱেলি ইংলিছ গ্ৰামাৰৰ লগত আপোনালোকে কনফিউজ নহ'ব মানে ধৰক কিবা এটা ধৰক এটা সেন্টেন্স দিয়া থাকে সেই সেন্টেন্সটোৰ ভিতৰত কোনকিটা 4টামান সেন্টেন্স দিয়া থাকিব সেই সেন্টেন্সকিটাৰ ভিতৰত কোনটো সেন্টেন্স এক্স্যাক্টলি কাৰেক্ট মানে কি আপোনালোকৰ তাতে মিনিং দিয়া থাকিব অকমান এনালাইসিস কৰিব লাগিব হেতু মতে কাৰেক্ট ইনকাৰেক্ট সেন্টেন্স আপোনালোকে তাতে বিচাৰিব লাগিব ঠিক আছে বেসিক্যালি কথাটো তেনুকুৱা লগতে তেটো ইংলিশ গ্ৰামাৰ লগত হেতু কনফিউজ নব কাৰেক্ট ইনকাৰেক্ট স্টেটমেন্ট লাষ্ট ইয়াৰ পেপাৰখন চালে গম পাব টোটাল 4টা কোৱেশ্চনছ আহিছে 4টা কোৱেশ্চনছত 2.5 মাৰ্কস কে 10 মাৰ্কস তো अराउंड 50 মাৰ্কস ইয়াতে হলে তাৰ পিছত আহি গল মিনিং ঠিক আছে মিনিং মানে কি আপোনাকৰ মিনিং মানে যিকোনো ধৰণৰ মিনিংস আহিব পাৰে লাইক কিবা এটা ওয়াৰ্ডৰ মিনিং দিব পাৰে লাইক এথিক্স ৰিলেটেড কিছুমান মিনিং আহিব পাৰে এমফেটিৰ মিনিং কি বা এটা স্টেটমেন্ট দি দিব হেতুত হে স্টেটমেন্টৰ অনুসৰি সিম্পেথি হবনে এমফেথি হবনে আন্ডাৰষ্টেণ্ডিং হবনে কেয়াৰিং হবনে হেতুৰ পৰা আপোনালোকে এনালাইসিস কৰি পেলাই হেতু বস্তু উলিয়াব পাৰে আৰু লগতে কিছুমান হিউম্যান ৰিসোৰ্স বেস কিছুমান মিনিং আহিব পাৰে লাইক জৰি উইন্ডোজ আহিছিলে লাষ্ট টাইম গ্ৰেপভাইন কমিউনিকেশন আহিছিলে এইবোৰ এইচআৰৰ সাবজেক্ট মেটাৰছ হয় তো তেনেকুৱা ধৰণৰ মিনিং আহিব পাৰে সেই মিনিংখিনি জানিব লাগিব সোশ্যাল সায়েন্স ৰিলেটেড মিনিংস আহিব পাৰে বা কম্পিউটাৰ নলেজ ৰিলেটেড মিনিংস আহিব পাৰে ঠিক আছে জিআইএফ ৰ ফুল ফৰ্ম কি আছিলে লাষ্ট টাইম আহিছিলে জিআইএফ ৰ ফুল ফৰ্ম কি আছিলে গ্ৰাফিক্স ইন্টাৰচেঞ্জ ফাইল গ্ৰাফিক্স ইন্টাৰচেঞ্জ ফৰমেট গ্ৰাফিক্স ইন্টাৰচেঞ্জ ফিগাৰ গ্ৰাফিক্স ইন্টাৰনেট ফাইল তো তেনেকুৱা ধৰণৰ 4টামান অপচনছ আছিল তাৰ ভিতৰত গ্ৰাফিক্স ইন্টাৰচেঞ্জ ফৰমেটটো কাৰেক্ট অপচন আছিল তো তেনেকুৱা ধৰণৰ মিনিং টোটাল 8টা কোৱেশ্চনছ আহিছিল 8 * 2.5 20 মাৰ্কস ঠিক আছে তো তেনেকুৱা ধৰণৰ আপোনালোকে মিনিং চাই যাব এমইউএম ৰ ইফেক্ট মিন্স কি হ'ব তেনেকুৱা ধৰণৰ ইন সোশ্যাল সায়েন্স ওকেলিক্স ৰেফাৰ্স টু কি হয় ঠিক আছে তো তেনেকুৱা ধৰণৰ কথা জহৰি উইন্ডো মানে কি তাৰে 4টা স্টেটমেন্ট আছিল মিনিং টু কি হেতু আহিছিল তো তেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিছিল তাৰ পিছত সাৰ্চ গ্ৰাফছ আৰু টেবলছ ঠিক আছে সাৰ্চ গ্ৰাফছ আৰু টেবলছ ৰিলেটেড 7টামান কোৱেশ্চনছ আহিছিল সাৰ্চ গ্ৰাফছ আৰু টেবলছ মানে এভাৰেজ মাৰ্ক ৰেঞ্জ অফ মাৰ্কস তেনেকুৱা দিয়া থাকে তো আপোনালোকে তাৰ পৰা উলিয়াব লাগে কোনটো টেষ্টত কোনটো ক্যান্ডিডেটছে কিমান মাৰ্কস পাইছিল তাৰ পিছত এনেকুৱা ধৰণৰ থাকিব আপোনালোকৰ পাই ডায়াগ্ৰাম আহিব পাৰে আৰু আপোনালোকৰ টেবলছ এণ্ড সাৰ্চ টাইপৰ হিস্টোগ্ৰাম আহে হিস্টোগ্ৰামত আপোনালোকে বিচাৰি উলিয়াব লাগে ডাটাবিলাক কোম্পানী এটাৰ ডাটা দিয়া থাকে বা ফিগাৰ কিছুমান দিয়া থাকে ফিগাৰটো নেক্সট ফিগাৰটো কি হ'ব হেতু দিব পাৰে হেবোৰ গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন থাকে গ্ৰাফছ আহে পাই ডায়াগ্ৰাম আহে পাই ডায়াগ্ৰামত কোনটো পাৰ্সেন্টেজ কিমান বা কোনটোৱে কিমান এংগল ৰিপ্ৰেজেন্ট কৰিছে তো তেনেকুৱা ধৰণৰ কোৱেশ্চনছ টোটাল 7টা আহিছিল সাৰ্চ গ্ৰাফছ আৰু টেবলছৰ 7 * 2.5 17.5 তো লাষ্ট ইয়াৰ পেপাৰখন অলপ ভালকে চাই যাব তেতিয়াহলে আপোনাৰ হেল্পফুল হ'ব আৰু ম্যাথছ আৰু এপ্টিটিউডৰ টোটাল 14টা কোৱেশ্চনছ আহিছিল 14টা কোৱেশ্চনছত ম্যাথছৰ কোৱেশ্চনছ মানে মই যদি ম্যাথছৰ কোৱেশ্চনছৰ কথা কওঁ তেতিয়াহলে আপোনালোকৰ এনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিছিল ওয়াকিং ডিসটেন্সৰ বা ডাইৰেকশনছৰ কোৱেশ্চনছ আহিছিল সিম্পলিফিকেশন আহিছিল ঠিক আছে তেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিল বডমাছ ফৰ্মুলা ইউজ কৰি পেলাই তেনেকুৱা ধৰণৰ কৰিবলৈ আহিছিল ৰজ কলমছ এই তেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিছিল কিছুমান স্পীড অফ এ বোট ইন ষ্টিল ৱাটাৰ বা স্পীড অফ এ ষ্ট্ৰীম বোট এণ্ড ষ্ট্ৰীমৰ টাইপৰ কোৱেশ্চনছ আহিছিল ডিসটেন্স টাইম স্পীড তেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিছিল কিছুমান তাৰপিছত লেংথ ব্ৰেথৰ কোৱেশ্চনছ আহিছিল weight average marks তো তেনেকুৱা ধৰণৰ কোৱেশ্চনছ কিছুমান আহিছিল ম্যাথছ আৰু এপ্টিটিউডত তেনেকুৱা 14টা কোৱেশ্চনছ আহিছিল কোনবাই যদি ম্যাথছত নোৱাৰে এই 14টা কোৱেশ্চন যদি স্কিপ কৰিব বিচাৰে তেতিয়ালে বাকি কিন্তু কোৱেশ্চনছ যোনকিটা মিনিংয়ে হক বা কাৰেক্ট ইনকাৰেক্ট স্টেটমেন্টস বা কম্প্ৰিহেনশনে হক তো হেখিনি বস্তুত আপোনালোকৰ কামান থাকিব লাগিব বা সাৰ্চ গ্ৰাফছ আৰু টেবলছটো কোৱেশ্চনছ কাৰেক্ট কৰিব লাগিব তেতিয়া 66 মাৰ্কস পাবৰ কাৰণে সক্ষম হ'ব আৰু ম্যাথছ আৰু এপ্টিটিউডত টোটাল 14টা কোৱেশ্চনৰ 14 * 2.5 35 মাৰ্কস আহিছিল আৰু ক্ৰিটিকেল ৰিজনিংৰ আটাইতকৈ বেছি কোৱেশ্চনছ আহিছিল ক্ৰিটিকেল ৰিজনিংৰ টোটাল 31টা কোৱেশ্চনছ আহিছিল ক্ৰিটিকেল ৰিজনিং ইন দি সেন্স আপোনালোকৰ কোৱেশ্চনছ এনেকুৱাকৈ আহিব পাৰে
লাইক কেইটামান 5টামান সেন্টেন্স দিয়া আছে সেইকেইটা এৰেঞ্জ কৰিব আহিব লাগে বা এনেকুৱা ক্ৰনলজিকেল অৰ্ডাৰত সেইকেইটা ভৰাব লাগে যে কোনজন আহোম ৰজা ক্ৰনলজিকেল অৰ্ডাৰত কেনেকুৱা আহে স্বৰ্গদেউ চুকাফা তাৰপিছত চুটিউফা তো তেনেকৈ ক্ৰনলজিকেল অৰ্ডাৰ তেনেকুৱা ধৰণৰ মই জাষ্ট ফৰ এক্সাম্পল দিছোঁ তেনেকুৱা ধৰণৰ আহিব পাৰে বা তেনেকুৱা ধৰণৰ মানে ক্ৰিটিকেল ৰিজনিঙত অলপ তেনেকুৱা টাইপৰ কুৱেশ্যনছে আহিছিলে লাষ্ট টাইম আৰু লগতে কিছুমান এনেকুৱা ধৰণৰ এজাম্পশ্যনছ বেছ কুৱেশ্যনছ আহিব পাৰে ইয়াৰ ভিতৰত কোনটো এজাম্পশ্যনছ কাৰেক্ট হ'ব বা কোনোবা এটা মেজৰ ছাবজেক্ট মানে কিবা এটা আপোনালোকৰ 4জনমান ষ্টুডেণ্টছৰ কথা কৈছে তেওঁলোকৰ এজনে দুটা ছাবজেক্টত বেছি মাৰ্কছ পাইছে এজনে দুটা ছাবজেক্টত কম মাৰ্ক পাইছে এজনে এটা ছাবজেক্টত বেছি পাইছে তো তেনেকুৱা ধৰণৰ কনফিউজিং কুৱেশ্যনছ আহে সেইটো ক্ৰিটিকেল ৰিজনিঙৰ কুৱেশ্যনছ বুলি কয় তো তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আপোনালোকৰ লাষ্ট টাইম আহিছিলে ঠিক আছে তো সেইখিনি বস্তু অলপ চাই যাব আৰু লগতে কোডৰ কুৱেশ্যনছ আহিছিলে কোডিং ডিকোডিঙৰ কুৱেশ্যনছ টাইপৰ আহিছিলে বা 5টামান সংখ্যা দি দিয়ে 7 13 17 19 106 নেক্সট এণ্ড কুৱেশ্যনছটো কি হ'ব বা ইয়াৰ ভিতৰত এটাকে লোৱেষ্টটো কি হ'ব তো তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আৰু কাণ্ট্ৰিজ আৰু কেপিটেলছ টাইপৰ যদি আহে কলম্বো যদি শ্ৰীলংকাৰ কেপিটেল হয় তেনেহ'লে ঢাকা কিহৰ কেপিটেল হয় তো তেনেকুৱা টাইপৰ ক্ৰিটিকেল ৰিজনিং টাইপ কুৱেশ্যনছ আহিছিলে তো ইয়াৰে 31টাৰ কুৱেশ্যনছ আহিছিল 31 × 2.5 77.5 মাৰ্কছ আছিলে ঠিক আছে তো এনেকুৱা ধৰণৰ এইটো পেটাৰ্ণত গোটেইবিলাক কুৱেশ্যনছ আহিছিলে তো মই আপোনালোকক আৰু এবাৰ কৈ দিছোঁ কম্প্ৰিহেনশ্যনত 16টা কুৱেশ্যনছ আহিছিলে 40 মাৰ্কছ আছিলে কাৰেক্ট ইনকাৰেক্ট ষ্টেটমেণ্টছ বিচাৰিব আইডেণ্টিফিকেশ্যনৰ কাৰেক্ট ইনকাৰেক্ট ষ্টেটমেণ্টছৰ 4টা কুৱেশ্যনছ আহিছিলে 10 মাৰ্কছ আছিলে মিনিং টাইপৰ কুৱেশ্যনছ আহিছিলে মিনিং উলিয়াবৰ কাৰণে কোনটো মিনিং কাৰেক্ট হয় তো সেইটোৰ 8টা কুৱেশ্যনছ আহিছিলে 20 মাৰ্কছ আহিছিলে চাৰ্চ গ্ৰাফছ আৰু টেবুলছত 7টা কুৱেশ্যনছ আছিলে 17.5 মাৰ্কছ আছিলে মেথছ এপ্টিটিউডত 14টা কুৱেশ্যনছ আহিছিলে 35 মাৰ্কছ আছিলে ক্ৰিটিকেল ৰিজনিঙত 31টা কুৱেশ্যনছ আছিলে 77.5 মাৰ্কছৰ কুৱেশ্যনছ আহিছিলে আৰু লগতে CCৰ প্ৰিলিমিনাৰী 2023 ফুল কোৰ্ছ এটা এভেইলেবল আছে ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ আৰু ডাইৰেক্ট কুৱেশ্যনছ আপোনালোকে কোনোবাই যদি ল'ব বিচাৰে ল'ব পাৰে MCQ ফৰ্মেটত আছে কাৰোবাৰ যদি পঢ়িবলৈ বেছি টাইম নাই তেনেহ'লে এইখিনি ল'ব পাৰে এইখিনি চাই গ'লে আপোনালোকৰ প্ৰিলিমিনাৰী ক্লিয়াৰ হোৱা চান্সেছ বহুত বেছি থাকিব যিসকলে পঢ়িবলৈ ধৰক এনাফ টাইম পোৱা নাই বা কিতাপখন ডিটেইলছ পঢ়িব পৰা নাই তেতিয়াহ'লে তেওঁলোকে এই কোৰ্চটো ক্ৰয় কৰিব পাৰে গোটেইখিনি ছল্ভ আছে 3000+ MCQs আছে ইণ্ডিয়ান হিষ্ট্ৰী ছ'চাইটি আৰ্ট এণ্ড কালচাৰৰ ওপৰত 3000+ MCQs আছে ইণ্ডিয়ান পলিটিৰ ওপৰত 3000+ MCQs আছে জিঅ'গ্ৰাফী ইক'লজি আৰু এনভাইৰমেণ্টৰ ওপৰত 1000+ MCQs আছে ইণ্টাৰনেশ্যনেল নেশ্যনেল আৰু আছাম কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত 3000+ MCQs আছে আছাম হিষ্ট্ৰী ছ'চাইটি আৰ্ট এণ্ড কালচাৰৰ ওপৰত 50+ MCQs আছে নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত 150 ছল্ভ কুৱেশ্যনছ আছে মেথছ ৰিজনিং আৰু এপ্টিটিউডৰ ওপৰত 320 MCQs আছে জেনেৰেল ছায়েন্সৰ ওপৰত 3000+ MCQs আছে ইণ্ডিয়ান ইকনমিক্সৰ ওপৰত 15টা ছল্ভ কুৱেশ্যনছ আছে ইংলিছ কম্প্ৰিহেনশ্যনৰ ওপৰত 15টাতকৈ বেছি 16টামান ছল্ভ কুৱেশ্যনছ আছে ইংলিছ কম্প্ৰিহেনশ্যনৰ ওপৰত লাষ্ট ইয়েৰ কুৱেশ্যনৰ তো এইখিনি কুৱেশ্যনছ ইম্পৰ্টেণ্ট হ'ব জেনেৰেল ষ্টাডিজটো বা CSET পেপাৰৰ কাৰণে আৰু 150 ছল্ভ কুৱেশ্যনছ আছে মেথছ ৰিজনিং আৰু এপ্টিটিউডৰ ওপৰত এইখিনিও ইম্পৰ্টেণ্ট হ'ব CSET পেপাৰখনৰ কাৰণে বা জেনেৰেল ষ্টাডিজ 2 পেপাৰখনৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আছে ফৰ্মুলাজ আছে 275 MCQs আছে কম্পিউটাৰ নলেজৰ ওপৰত কাৰণ কম্পিউটাৰ নলেজৰ কুৱেশ্যনছো দুই এটা আহিছিলে তো লাইক ফুল ফৰ্ম অফ GIF আৰু তেনেকুৱা ধৰণৰ তো সেইটো কাৰণে ইয়াতো ইনক্লুড আছে তো টোটেল 17,000+ ছল্ভ MCQs আছে PDF ফৰ্মেটত প্ৰাইচ হ'ল 450 অনলি চ'ৰ্চ হ'ল কালেক্টেড ফ্ৰম ভেৰিয়াছ জেনুইন চ'ৰ্চেছ ইনক্লুডিং মেটেৰিয়েলছ প্ৰিপেয়াৰ্ড বাই ভেৰিয়াছ কোচিং ইনষ্টিটিউটছ আৰু মাইছেল্ফ ঠিক আছে তো টোটেল 17,000+ ছল্ভ MCQs আছে 450 ৰুপিজ কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে মোৰ এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাওক যে APSCৰ ফুল কোৰ্চটো ল'ব বিচাৰোঁ বুলি মই লগে লগে আপোনালোকৰ পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে নিজৰ হোৱাটছএপত গোটেইখিনি PDF ফৰ্মেটত এই 17,000তকৈ বেছি ছল্ভ মাল্টিপল চইচ কুৱেশ্যনছ পাই যাব PDF ফৰ্মেটত ঠিক আছে তো আৰু এবাৰ কৰিছোঁ 9706557851 এই হোৱাটছএপ নাম্বাৰটোত মোক মেছেজ কৰি জনাওক কোনোবাই যদি APSCৰ প্ৰিলিমিনাৰী কোৰ্চটো ল'ব বিচাৰে এবাৰ মেনশ্যন কৰি দিব APSCৰ প্ৰিলিমিনাৰী বুলি কাৰণ APSC CDPO আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট আছাম পুলিচ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্ট তো সেই গোটেইবিলাক কোৰ্চ এভেইলেবল আছে যাৰ যোনটো কোৰ্চ লাগে সেইটো কোৰ্চৰ নামটো এবাৰ উল্লেখ কৰিব মেছেজটো দি পেলাই তেনেকুৱা মতে মই পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই কোৰ্চখিনি নিজৰ হোৱাটছএপত আপোনালোকে PDF ফৰ্মেটতে পাই যাব তো ইমানে আছিলে বাকি যোনটো কণ্টেক্ট নাম্বাৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট আপোনালোকৰ কলৰ কাৰণে এভেইলেবল নহয় এইটো জাষ্ট আপোনালোকে মেছেজ কৰিব পাৰিব বাকি ইমানে আছিলে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব এই কোৰ্চটোৰ ডিটেইলছটো তাতে পিন কৰি দিয়া আছে আপোনালোকে তাতো গৈ পেলাই এবাৰ মোক কণ্টেক্ট নাম্বাৰটো তাতে চাই পেলাই মোৰ লগত যোগাযোগ কৰিব পাৰিব যদি কোৰ্চটো ল'ব বিচাৰে APSCৰ প্ৰিলিমিনাৰী হওক বা আছাম
কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টে হওক বা উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টে হওক ADRE হওক আছাম পুলিচে হওক ঠিক আছে APSC CDPA হওক গোটেইবিলাক কোৰ্চ এভেইলেবল আছে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক ডিটেইলছৰ কাৰণে আৰু লগতে ইম্পৰ্টেণ্ট প্লেলিষ্টসমূহৰ লিংকসমূহ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দিয়া আছে আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি এই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে প্ৰভাইড কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম